আমি এই আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসীলৈ পোনপ্ৰথমতে কৰম পৰ্বৰ শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু আমি আজি লোহাৰী আঞ্চলিকবাসী হৈ কিনে নিশ্চয় আনন্দিত হৈছোঁ যে 2000 বৰ্ষৰ চনত আৰম্ভ হোৱা এই কৰম সন্মিলনখনি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আজি 25 বৰ্ষ মানে ৰূপালী জয়ন্তীত ভৰি দিবলৈ সক্ষম হৈছে। আজি সমগ্ৰ গাঁওখনত উদলি মুদলি পৰিৱেশ যে এই চাহ জনগোষ্ঠীৰ একমাত্ৰ পৰৱ কৰম সন্মিলন। এই কৰম সন্মিলনখনি অহা কাইলৈৰ পৰা 13, 14 আৰু 15 তাৰিখৰ পৰা আৰম্ভ হোৱা এই কৰম সন্মিলনখনিক আমি ইয়াৰ পৰাই সমগ্ৰ অসমবাসীক এক বাৰ্তা দিব বিচাৰিও যে চাহ জনগোষ্ঠীৰ একমাত্ৰ কৰম পৰৱ, এই কৰম পৰৱটো জীয়াই ৰখাৰ স্বাৰ্থত লোহাৰী আঞ্চলিক কৰম সন্মিলনে লোহাৰী আঞ্চলিক যুৱ সংঘই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আজি 25 বছৰত ভৰি দিবলৈ সক্ষম হৈছে। তো আমি সমগ্ৰ অসমবাসীৰ লগতে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে অহা কাইলৈৰ পৰা সহযোগ কৰিবৰ কাৰণে আৰু প্ৰত্যেকটা কাৰ্যসূচী যাতে সফল ৰূপে ৰূপায়ণ হয় তাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে আমি অহা কাইলৈ আমাৰ প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলনকে আৰম্ভ হ'ব আৰু 14 তাৰিখ দিনাখন আমি এক সমগ্ৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে লৈ কিনে আমি এক শোভাযাত্ৰা আয়োজন কৰিম। আৰু শোভাযাত্ৰাই প্ৰায় 4-5 কিলোমিটাৰ সাৱৰি আমি শোভাযাত্ৰা কৰিম। তাৰ পাছতে আমি পৰৱৰ্তী সময়ত আমাৰ কাৰ্যসূচী আপোনাৰ দলীয় প্ৰতিযোগিতাকে ধৰি অসমৰ যিসকল সংগঠন সেই সংগঠনৰ মুৰব্বী প্ৰথমতে আমি ধীৰাজ গোৱালা আৰ্চাৰ সভাপতি, টাই আহোম ছাত্ৰ সন্থা মিলন বুঢ়াগোহাঁই, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ইত্যাদিকে ধৰি আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলে যাতে উপস্থিত হৈ কৰমৰ বিষয়ে লগতে কৰমখনক শুভেচ্ছা জনাব তাৰ ক্ষেত্ৰত আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ।